হেল্ল' দোস্ত, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে জানো কেনেকৈ এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব, কিমান ৰেজুলেশ্যনৰ ফটো লাগিব, সকলোবোৰ কথা কওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি নটিফিকেশ্যন চাওঁ। নটিফিকেশ্যনখনত কি আছে। জুনিয়ৰ এছিষ্টেণ্টত 8টা পোষ্ট আছে। পে স্কেল হ'ব আপোনাৰ 14,000 পৰা 49,000 আৰু গ্ৰেড পে 6,000। ষ্টেনোগ্ৰাফাৰত আছে এটা পোষ্ট 14,000 পৰা 49,000 আৰু পে স্কেল হ'ব 8,000। পে স্কেলটো বহুত বেছি ষ্টেনোগ্ৰাফাৰৰ। জুনিয়ৰ এছিষ্টেণ্ট 56টা পোষ্ট, আপোনাৰ চেলাৰী হ'ব 14,000 পৰা 49,000 আৰু পে স্কেল হ'ব 6,200 টকা। কম্পিউটাৰত আছে এটা পোষ্ট, আপোনাৰ চেলাৰী হ'ব 14,49,000 টকা আৰু পে স্কেল হ'ব 6,200 টকা। আৰু এছিষ্টেণ্ট এনফৰ্চমেণ্টত আপোনাৰ চেলাৰী হ'ব 14,000 পৰা 49,000 আৰু পে স্কেল হ'ব 6,200 টকা। আৰু এনফৰ্চমেণ্ট চেকাৰত 48টা পোষ্ট আছে। 14,000 পৰা 49,000 আপোনাৰ চেলাৰী পে স্কেল হ'ব আৰু চেলাৰী হ'ব 14,000 পৰা 49,000 আৰু পে স্কেল হ'ব 5,600 টকা। আৰু গ্ৰেড 4ত ডিষ্ট্ৰিক্ট লেভেল 30টা পোষ্ট আছে। 12,000 পৰা 37,500 টকা চেলাৰী হ'ব আৰু গ্ৰেড পে হ'ব 3,900 টকা। আৰু বহুত পোষ্ট আছে। জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ লেভেল আছে, তাতে হ'ব 14,000 পৰা 49,000 টকা চেলাৰী। গ্ৰেড পে আছে আপোনাৰ 6,200 টকা। এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ তাত আছে এটা পোষ্ট 14,000 পৰা 49,000 টকা আপোনাৰ চেলাৰী আৰু 7,600 টকা গ্ৰেড পে। আৰু জুনিয়ৰ এছিষ্টেণ্টত আপোনাৰ আছে 24টা পোষ্ট, তাত চেলাৰী হ'ব 14,000 পৰা 49,000 আৰু গ্ৰেড পে হ'ব 6,200 টকা। আৰু মেচিনিষ্টত আছে 4টা পোষ্ট, চেলাৰী হ'ব 14,000 পৰা 49,000 টকা আৰু গ্ৰেড পে হ'ব 6,600 টকা। আৰু ITI কৰাখিনিৰ কাৰণে বিশেষ অফাৰ। ফিটাৰ হেল্পাৰ 8টা পোষ্ট আছে, তাত আপোনাৰ চেলাৰী হ'ব 14,000 পৰা 49,000 আৰু গ্ৰেড পে হ'ব 5,200 টকা। আৰু ইলেক্ট্ৰিকেল ৱায়াৰমেন তাত আছে এটা পোষ্ট ITI, তাত আপোনাৰ চেলাৰী হ'ব 14,000 পৰা 49,000 আৰু গ্ৰেড পে হ'ব 5,200 টকা। ইয়াতে ভেকেঞ্চিবোৰ ক'ত কি আছে এইবোৰ মই পঢ়ি নিদিওঁ বাৰু, আপোনালোকে চাই ল'ব স্ক্ৰীনশ্বট মাৰি। আৰু ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম PDF-টো, আপোনালোকে তাত গৈ চাব পাৰিব। এতিয়া আমি আহোঁ কি আমাৰ ইলিজিবিলিটি লাগিব, এজ কিমান লাগিব, নেশ্যনেলিটি কি হ'ব লাগিব, SC ST OBC কাৰণে কিমান ৰিলেক্সন হ'ব, সেইবোৰ। আমাৰ নেশ্যনেলিটি জানে ইণ্ডিয়ান হ'ব লাগিব আৰু এজ হ'ব লাগিব 18 বছৰৰ পৰা 38 বছৰলৈকে। আৰু এই ৰিলেক্সন এই ST SCৰ কাৰণে 5 ইয়াৰ আৰু OBCৰ কাৰণে 3 ইয়াৰ। আৰু এতিয়া আহোঁ আমি এডুকেশ্যন কোৱালিফিকেশ্যন হ'ম, কি কোৱালিফিকেশ্যন হ'লে আমি এইবোৰ পদত আবেদন কৰিব পাৰিম। জুনিয়ৰ এছিষ্টেণ্ট HQ লেভেল পদত আপোনাৰ কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট যিকোনো ষ্ট্ৰীমৰ পৰা, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীম হ'লেই হ'ল। আৰু এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ তাত আপুনি একেই গ্ৰেজুৱেট হ'ব লাগিব, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা। আৰু ষ্টেনোগ্ৰাফাৰ 3 মানে বুজাইছে গ্ৰেড 3। আৰু আপোনালোকে ইয়াত এপ্লাই কৰিব হ'লে গ্ৰেজুৱেট হ'ব লাগিব, আৰ্টছ ছায়েন্স কমাৰ্চ ষ্ট্ৰীম থাকিব লাগিব, লগতে আপোনাৰ ITI পাছ কৰা হ'ব লাগিব, ITI ইনষ্টিটিউশ্যনৰ পৰা ষ্টেনোগ্ৰাফাৰৰ চাৰ্টিফিকেট লাগিব। আৰু আছে আপোনাৰ এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ, সেইটোৰ কাৰণে আপোনাৰ বিশেষ একো নাই, হাই ছেকেণ্ডাৰী পাছ হ'লেই হ'ল, সেইটোত এপ্লাই কৰিব পাৰিব। আৰু এনফৰ্চমেণ্ট চেকাৰ
এইটোত আপুনি মেট্ৰিক পাছ কৰিলে হ'ব মেট্ৰিক পাছ থাকিলে এইটোত এপ্লাই কৰিব পাৰিব আৰু মেচিনিষ্ট এইটো বিশেষকৈ ITI কাৰণে যিসকলে ITI পাছ কৰি মেচিনিষ্ট পঢ়ি ঘৰতে আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব মেচিনিষ্টৰ ডিপ্লোমাখন হ'লে ITI পৰা হ'ব লাগিব এপ্লাই কৰিব পাৰিব আৰু ফিটাৰ হেল্পাৰ আছে ITI মেট্ৰিক পাছ লাগিব লগতে ITI সাৰ্টিফিকেটখন থাকিব লাগিব আৰু সেই সাৰ্টিফিকেটখন গভৰ্ণমেণ্ট ৰিকগনাইজ যিকোনো ইনষ্টিটিউটৰ পৰা হ'ব লাগিব আৰু ইলেক্ট্ৰিকেল ওয়াইমেন আছে ITI এইখনতো ঠিক একেই ITI খন গভৰ্ণমেণ্ট হ'ব লাগিব এইখন সাৰ্টিফিকেট যাৰ আছে তেওঁহে এপ্লাই কৰিব পাৰিব ফিটাৰ হেল্পাৰ ইলেক্ট্ৰিকেল ওয়াইমেন মেচিনিষ্ট এইবোৰত আৰু আমি কেনেকৈ এপ্লাই কৰিম এপ্লাই কৰা প্ৰচেছটো বাৰু মই ডেছক্ৰিপশ্যনত দিম আৰু মই ভিডিঅ' কৰি আপোনালোকক বুজাই দিম ক'ত যাব লাগিব কি কৰিব লাগিব এইটো বিশেষ নকৰোঁ আৰু আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'ব আৰু এতিয়া আমি ফটো আপলোড কৰিব লাগিব ফটো কি হ'ব লাগিব কেনেকুৱা লাগিব এইবোৰৰ বিষয়ে আমি জানিম ফটোটো আপুনি মোবাইলেৰে বা সেলফি উঠিলে বা যিকোনো এপ্লিকেশ্যনত উঠিলে নহ'ব এইটো প্ৰপাৰ আপুনি ষ্টুডিঅ'ত যাই উঠিব লাগিব ভাল যেন DSLR দি উঠিলে হ'ব আৰু ফটোখনৰ পিছফালে আপোনালোকে বগা কালাৰৰ বেকগ্ৰাউণ্ডটো দিব লাগিব যিটো পিছৰ কালাৰ থাকে সেইটো বগা কালাৰ হ'ব লাগিব হোৱাইট কালাৰ আৰু ফটোখন আপুনি 1 জানুৱাৰী 2020ৰ পিছত উঠা হ'ব লাগিব আগত উঠিলে নহ'ব আৰু ফটোখনৰ যেন আপোনাৰ মুখমণ্ডলৰ 50% আধা অংশ আহে চেষ্টৰ পৰা বুকুৰ পৰা মুখলৈকে একদম মানে আধা অংশ লাগিব আৰু ইয়াত আছে বহুত দিয়া এইবোৰ নালাগে এইটো হ'লে হ'ব আৰু এই কিমান হেতু লাগিব mm2 ফটোৰ আকাৰটো কিমান লাগিব 4.5 সেন্টিমিটাৰ ইনটু 3.5 সেন্টিমিটাৰ হ'ব লাগিব বহলটো আৰু দীঘলটো আৰু এইটো আপুনি 640 ইনটু 480 মেগাপিক্সেল কৰিব লাগিব মিনিমাম পিক্সেল ৰেজুলেশ্যন 320 টু 240 এইবোৰ কেনেকৈ কৰিব পাৰি আপোনালোকক মই এটা নেক্সট ভিডিঅ' বনাই দেখুৱাই দিম তাত আৰু এইটো ফটোটোৰ আকাৰ হ'ব লাগিব 450 KB 450 KB কৈ বেছি হ'লে একচেপ্ট নকৰিব সিহঁতে আৰু আপোনালোকৰ ইয়াত লাগিব সিগনেচাৰটো আপোনালোকে এখন ব্লেংক কাগজত লিখি ল'ব তাৰপিছত লিখি পেলাই সেই কাগজটো ফটো মাৰি আপুনি স্কেন কৰি ল'ব স্কেন কৰাৰ পিছত সেইটো ৰিজলিউশ্যন হ'ব লাগিব আপোনাৰ 800 ইনটু 300 আৰু মিনিমাম পিক্সেল ৰেজুলেশ্যন হ'ব লাগিব 400 টু 150 এইবোৰ কেনেকৈ বনাই বাৰু মই ভিডিঅ' এটা বনাই দিম আপোনালোকক তাত চালে পাৰিব আৰু মই ডেছক্ৰিপশ্যনত এপৰ লিংক দিম ক'ত গৈ কি কৰিব লাগিব আৰু সিগনেচাৰৰ সাইজটো 100 KB হ'ব লাগিব 100 KB কৈ বেছি হ'লে নহ'ব আৰু আপোনাৰ ডকুমেণ্টছ লাগিব এডমিট কাৰ্ড মেট্ৰিকৰ এডমিট কাৰ্ডখন লাগিব তাৰপিছত ডেট অফ বাৰ্থ সাৰ্টিফিকেট যদি আছে বাৰ্থ সাৰ্টিফিকেট দিলেও হ'ব যিটো মই মেট্ৰিকৰ পৰা এডমিট কাৰ্ডত য'ত ডেট অফ বাৰ্থ থাকে সেইখন দিলেও হ'ব জুনিয়ৰ এছিষ্টেণ্ট কম্পিউটাৰ কাৰণে আপোনাৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব আৰু ITI যোনে পাছ কৰিছে সিহঁতৰ কাৰণে সাৰ্টিফিকেট লাগিব মেচিনিষ্ট ফিটাৰ ইলেক্ট্ৰিকেলৰ আৰু যিসকলৰ কাষ্ট আছে সেইসকলে OBC MOBC ST SC সিহঁতৰ সাৰ্টিফিকেট লাগিব মানে সিহঁতে যে OBC MOBC ST SC তাৰ প্ৰুফ দিব লাগিব এটা আৰু এনেকৈ আপুনি ফিল আপ কৰিব পাৰিব সিলেকশ্যন প্ৰচিডিউৰটো দুটা হ'ব ফাৰ্ষ্ট লেভেল আৰু সেকেন্ড লেভেল আপুনি ফাৰ্ষ্ট ফেজটো পাৰ কৰিব লাগিব তাৰপিছত সেকেন্ড ফেজটো পৰীক্ষা হ'ব এইবোৰ আছে বাৰু আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'ব ক'ত কি কৰিব লাগিব আৰু আপোনালোকে গ্ৰেড 4ৰ বাবে 8 পাছ হ'লে হ'ব 8 পাছৰ সাৰ্টিফিকেট থাকিলে আপুনি এপ্লাই কৰিব পাৰিব গ্ৰেড 4ত
আপোনাৰ আৰু কৈ আছোঁ পৰীক্ষাবোৰ কেনেকুৱা হ'ব, কি কৰিব লাগিব, কেনেকুৱা কুৱেশ্যন আহিব বাৰু, তাৰ ওপৰত মই এটা ভিডিঅ' বনাম। আজি কিমান মাৰ্কৰ কুৱেশ্যন আহিব, কেনেকৈ আহিব সেইবোৰ কৈ আছোঁ। 100 মাৰ্কৰ ৰাইটেন টেষ্ট লিখিব লাগিব। ফাৰ্ষ্ট যিটো আমাৰ টেষ্ট হ'ব, আৰু ছেকেণ্ড টেষ্টটো হ'ব CBT। CBT 50 মাৰ্কৰ হ'ব। আৰু ষ্টেন'গ্ৰাফাৰৰ কাৰণে ফাৰ্ষ্ট ফেজ ৰাইটেন টেষ্ট হ'ব 100 মাৰ্কৰ, আৰু ছেকেণ্ড ফেজটো CBT হ'ব 50 মাৰ্কৰ, আৰু ষ্টেন'গ্ৰাফি টেষ্ট হ'ব 50 মাৰ্কৰ। আৰু এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ, তাতেও ৰাইটেন টেষ্ট হ'ব আৰু CBT টেষ্ট দুয়োটাই হ'ব, একেই প্ৰচেছ। মেচিনিষ্ট ফিটাৰ হেল্পাৰ, তাৰেও 2টা ফেজ হ'ব। ফাৰ্ষ্টটো হ'ব ৰাইটেন টেষ্ট আৰু ছেকেণ্ডটো হ'ব, ছেকেণ্ড ফেজটো কি হ'ব এতিয়ালৈকে কোৱা নাই, আৰু গ্ৰেড 4টো একেই হ'ব। আৰু এইবোৰ আছে বাৰু, আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'ব। বাকী আপোনালোকক মই দেখাই আছোঁ কেনেকৈ এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম ৰিক্ৰুটমেণ্ট 2020। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ওচৰত পেজ আহি পাব। পেজখন আহি পালে তাত আপুনি স্ক্ৰল কৰিব, স্ক্ৰল কৰি গৈ তাত দেখা পাব। তাৰ আগতে আপোনালোকে এটা কাম কৰক, ক্ৰমটো ডেস্কটপ মোড কৰি লওক। ডেস্কটপ মোড কৰি লোৱাৰ পিছত আপোনালোকে স্ক্ৰল কৰিব। এইটো ৱেবছাইটত নাযাব, এইটোত নাযায়, আমি তলৰ এটা ভাল ৱেবছাইটত যাম যিটো ডাইৰেক্টলি পোৱা যায়। এইটোত আপোনালোকে স্ক্ৰল কৰক, স্ক্ৰল কৰি গৈ তলত পাব এপ্লাই কৰা লিংকটো। বাৰু মই ডিছক্ৰিপশ্যনত ডাইৰেক্টলি দি দিম কেনেকৈ এপ্লাই কৰিব পাৰি। ডাইৰেক্ট আপোনালোকে ইয়াত আহি পাব, ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আমাৰ ওচৰত এইটো পেজ খোলা খাব। খোলা খোৱাৰ পিছত এইখিনি ভালকৈ পঢ়ি এই ৰঙা বটনটো যে দেখিছে ক্লিক টু এপ্লাই, সেইটোত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত আমাৰ আগত এনেকুৱা এখন ইণ্টাৰফেচ পেজ খোলা খাব। খোল খোৱাৰ পিছত ইয়াত আমি বাৰু OTPটো মই ইয়াত পেষ্ট কৰি দিব চেষ্টা কৰিম। পেষ্ট নহয় ইয়াত, চ' আমি চাই পেলাই টাইপ কৰি দিম। টাইপ কৰি দিয়াৰ পিছত আমাৰ সন্মুখত আহিব এখন বেলেগ পেজ। এইখনত বেলেগ একো কৰিব নালাগে, মাত্ৰ চাই ল'লেই হ'ল। ইয়াত আমি নিজৰ জেণ্ডাৰটো দিব লাগিব, যিহেতু মই মেল দিছোঁ। যদি আপুনি ছোৱালী হয় তেন্তে ফিমেল দিলে হ'ল, যদি আপুনি ল'ৰা হয় মেল দিলে হ'ল। আমি ডেট অফ বাৰ্থটো ইয়াত দি দিম। ডেট অফ বাৰ্থটো দিয়াৰ পিছত ডেট অফ বাৰ্থটো ভালকৈ লিখিলোঁ বাৰু। আমি ডেট অফ বাৰ্থটো দিয়াৰ পিছত আমি আগৰ ষ্টেপলৈ আগবাঢ়িম। এতিয়া যদি আপুনি পিয়ন চকীদাৰত এপ্লাই কৰিব খোজে তেন্তে ইয়াত পাৰিব। ইয়াত মেট্ৰিক পাছে দি দিওঁ, মেট্ৰিক পাছ। এইটো জাষ্ট আপোনালোক দেখাবৰ কাৰণে মই কৰি আছোঁ। এইটো
আৰু এতিয়া আপোনালোকে যদি পিয়ন চকীদাৰত এপ্লাই কৰিব খোজে তাত য়েছ দিব, যদি নোখোজে ন দিব। এতিয়া ইয়াত দিব লাগিব আপুনি ITIৰ পৰা হয় নেকি, যদি হয় দিব, যদি নহয় দিব। যিহেতু মেচিনিষ্ট পাছ কৰিছে ITIৰ পৰা সিহঁতে য়েছ দিব, আৰু যদি নহয় ন দিব। যিহেতু ফিটাৰ পাছ কৰিছে ITIৰ পৰা সিহঁতে য়েছ দিব, নহ'লে ন দিব। আৰু যিহঁতে ৱায়াৰমেন পাছ কৰিছে ITIৰ পৰা সিহঁতে য়েছ দিব, আৰু যদি নাই তেন্তে ন দিব। ন দি আপুনি কেছটো আগুৱাই নিব পাৰিব। আপোনালোকে ভালকৈ চাই ল'ব ইয়াত, কাৰণ এবাৰ ভুল হ'লে নেক্সট টাইম শুদ্ধ কৰিব নোৱাৰি আৰু এবাৰ ছাবমিট কৰিলে। এতিয়া মই গোটেইখিনি কৰি ল'লোঁ বাৰু, এবাৰ চাই লওঁ প্ৰথমৰ পৰা কিবা ভুল হৈছে নেকি। এইখিনিত মোৰ অলপ গণ্ডগোল আছিল, সেইকাৰণে এইখিনি ভালকৈ দি দিলোঁ। আপোনালোকে বৰিং নহ'ব, আপোনালোকে চাই থাকক কি কৰিব লাগিব। ইয়াত আপোনালোকৰ আহিব যে আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি দিব লাগিব, সেইবোৰ আহিব। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ এতিয়া বাৰু মই এইখিনিলৈ কৰিলোঁ। আপোনালোকৰ কিবা ডাউট থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাওক, মই ক্লিয়াৰ কৰি দিম বাৰু। আপোনালোকে পাৰ্চনেল ডিটেইলছবোৰ পুল কৰিব, ক'ত কি দিব লাগে কি দিব নালাগে। আজিলৈ এৰিছোঁ, গুড বাই, টেক কেয়াৰ। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এইটো নতুন চেনেল হয়, আপুনি ছাবস্ক্ৰাইব কৰি দিব।